পাথাৰকান্দিৰ ঘটনাক কেন্দ্ৰ কৰি উচতনিমূলক পোষ্ট দিয়াসকলক সতৰ্কবাণী আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাই জাৰি কৰিছে সতৰ্কবাণী নলগাঁৱৰ ঘটনাৰ সৈতে জড়িত অভিযুক্তক গ্ৰেপ্তাৰৰ বাবে চলাইছে অভিযান উচতনিমূলক তথ্য বিয়পোৱা লোকসকলৰ বিৰুদ্ধেও সাইবাৰ সেলৰ অভিযান ঘটনাৰে জড়িত বিক্ৰম সিনহা নামৰ এজনক আটক কৰিছে উল্লেখ কৰিছো পুনৰবাৰ পাথাৰকান্দিৰ ঘটনাক কেন্দ্ৰ কৰি উচতনিমূলক পোষ্ট দিয়াসকলক সতৰ্কবাণী আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাই জাৰি কৰিছে কঠোৰ সতৰ্কবাণী নলগাঁৱৰ ঘটনাৰ সৈতে জড়িত অভিযুক্তক গ্ৰেপ্তাৰৰ বাবে চলাইছে অভিযান উচতনিমূলক তথ্য বিয়পোৱা লোকৰ বিৰুদ্ধেও সাইবাৰ সেলৰ অভিযান ঘটনাৰে জড়িত বিক্ৰম সিনহা নামৰ এজনক আটক কৰিছে যে এই খণ্ডত আমাৰ পাথাৰকান্দি PS কেছ নাম্বাৰ 70/2026 এটো ৰেজিষ্টাৰ হৈছে আণ্ডাৰ এপ্ৰপ্ৰিয়েট সেকশনছ অফ ল আৰু আমাৰ কেছ ৰেজিষ্টাৰ হোৱাৰ পিছৰ পৰা 3 জুনৰ পাছৰ পৰা কন্টিনিউয়াছ অপাৰেশনছ চলি আছে তাৰ ভিতৰত যি এভেইলেবল আমাৰ ফুটেজ আছিল ভিডিঅ' ফুটেজ আমি লাভ কৰিছিলোঁ ভাইৰেল হোৱা ফুটেজ তাৰ লগতে আমাৰ সোৰ্চৰ পৰা লোৱা ফুটেজ আৰু লগতে এফআইআৰ নেম একিউজ 5 জন আছিল এই গোটেইখিনিৰ ভিত্তিত আমি অনুসন্ধান আৰম্ভ কৰি আমাৰ ৰেড আৰম্ভ কৰি পেলাই বৰ্তমান এতিয়ালৈকে 4 জন আগতে কৰা হৈছিল আৰু আজি পুৱতি নিশা এজন ওচি পাথাৰকান্দি নেতৃত্বত আৰু এজন ব্যক্তি জড়িত ব্যক্তি নাম হৈছে বিক্ৰম সিনহা নলগাঁৱত তেওঁৰ ঘৰ তেওঁক কৰায়ত্ব কৰা হৈছে টোটেল গতিকে এতিয়ালৈকে 5 জন আমি ব্যক্তি কৰায়ত্ব কৰা হৈছে আৰু অধিক অনুসন্ধান চলি আছে আৰু পলাতক অৱস্থাত আছে আৰু আমাৰ ৰেড চলি আছে ইয়াত তেওঁলোকক কৰায়ত্ব কৰিবৰ কাৰণে আৰু এইখিনিতে কথা ক'ব লাগে যে যি এটা এয়াৰ ৰাইফল ইউজ হৈছিলে সেইটো আমি ৰিকভাৰ কৰিছোঁ আৰু তাৰ এয়াৰ ৰাইফল যোনে ব্যৱহাৰ কৰিছিলে শ্যামল সিনহা ৰাজাৰগাঁও তেওঁকো আমি কৰায়ত্ব কৰিছোঁ এইটো আচলতে বৰ গুৰুত্বপূৰ্ণ কথা প্ৰশ্ন আপুনি সুধিলে যে আমাৰ ফালৰ পৰা একচুৱেলি আমাৰ শ্ৰীভূমি আৰক্ষীৰ পৰা প্ৰশাসনৰ ফালৰ পৰা এটা বাৰ্তা বা অনুৰোধ বুলি ক'ব পাৰে অনুৰোধ কৰিব বিচাৰিছোঁ যে ইতিমধ্যে পুলিচে যি এটা ঘটনা হ'ল এটা হ'ব নলগা ঘটনা এটা হ'ব ক'ব বিচাৰিছে যে ঘটনা এটা হ'ল মব ভাইলেন্সৰ নিচিনা আৰু এই মব ভাইলেন্সৰ লগত জড়িত যোন ব্যক্তি আছে যোন দোষী আছে তেওঁলোকক আমি চিনাক্তকৰণ কৰিছোঁ আৰু তেওঁলোকক ইতিমধ্যে আমি কিছু ব্যক্তিক কৰায়ত্ব কৰিছোঁ আৰু কিছুমানক আমি কৰায়ত্ব কৰিব বাকী আছে যদিও আমি চলি আছে অনুসন্ধান আৰু কোনো ব্যক্তি আমাৰ অপাৰেশ্যন চলি আছে বা যি আইনী প্ৰক্ৰিয়া আছে তাৰ পৰা সাৰি নাযাব তেওঁলোক আৰু অকল তেওঁলোকক কৰায়ত্ব কৰাই নহয় তাৰ আগলৈ চাৰ্জখন যাতে ভালকৈ হয় তাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ কিন্তু এইখিনিতে দেখা গৈছে আমাৰ আৰক্ষী প্ৰশাসনে নিজৰ ফালৰ পৰা কৰণীয়খিনি কৰি থকাৰ সময়তে দেখা গৈছে কিছুমান ব্যক্তিয়ে তেওঁলোকৰ নিজৰ উদ্দেশ্য তেওঁলোকৰ থাকিব পাৰে কোনোবা হয়তো কণ্টেণ্ট ক্ৰিয়েটৰ তেওঁৰ ফলোৱাৰ্ছ বঢ়াবৰ কাৰণে কোনোবা হয়তো বেলেগ কিবা কাৰণত কিন্তু এই বিষয়সমূহ লৈ পেলাই তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰজেক্ট কৰি আছে এতিয়া পক্ষ বুলি ক'লে অকল কোনো পাৰ্টিকুলাৰ এটা পক্ষ নহয় সকলো ধৰণে নিজৰ তেওঁলোকৰ এই ভাৱ ফালে